নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো ভেন্দিৰ আজি গছৰ পৰা মোটামুটি চিঙন দিয়া হৈ আছে। তো মই তাৰমানে খেতিত ইফালে চাব আহিছোঁ, গছটো কেৱল লৰচৰ কৰি আছে। তো ইয়াত চাওক, পুৰা পাগলা হৈ গৈছে। মানে কি চাব পাৰিছে, ভেন্দি গছ যেন ইয়াৰ গাত নালাগে, একদম পুৰা শুং থকা গছ। হেল্ল', এই আপোনাৰ গাত এইবিলাক হেৰি নালাগে, শুং নালাগে নেকি? হুচ নাই? কি হৈছে আপোনাৰ? জ্বৰে পাইছে? তথাপি যে আপুনি ভেন্দি খেতি নিকানি কৰি আছে, এই ঘাঁহ হৈছে, এই বনবিলাক চাফা কৰিব লাগে, ইমান কষ্ট কৰি আছে। মই দেখোঁ অলপ গাত লাগিছে, ইমান খেজুৱাই আছে। কিমান মাটি? এই নিকানি কৰোঁতে গাত একদম পুৰা জ্বৰ আহি গ'ল। কি অৱস্থা চাওক, খেতিয়কৰ অৱস্থা চাওক, ইমান কষ্ট কৰিব পাৰে, বাপৰে বাপ। তো ইফালে আকৌ ৩-৪জনে উঠাই আছে, চাব পাৰিছে। গছত লাগন দিছে, যথেষ্ট লাগন দিছে। এয়া চাওক, ভেন্দি উঠাই কিনে ইয়াত জমা কৰি ৰাখিছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব। আৰু এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকেও খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। তো 1 বিঘা মাটি ভেন্দি খেতি কৰা হৈছে। তো 1 বিঘা মাটিৰ পৰা ইমান ধুনীয়া লাগন দিছে আৰু গছৰ পৰা চিঙন দি আছে। ফাৰ্ষ্ট টাইম গছত ভেন্দি লাগন দিছিল ঠিকেই, কিন্তু ভেন্দিত একদম পুৰা ফটকীয়া বেমাৰ পাইছিল। তো খেতিত উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিয়াৰ পিছত, যেনিবা মাৰ্বল জিআৰ, স্পাৰ্কাৰ জিআৰ, নেনো জিআৰ, জিবা 26 এইবিলাক ফাৰ্টিলাইজাৰ দিয়াৰ পিছতে চাওক ভেন্দি গছত কি ধৰণৰ লাগন দিছে। তো মোটামুটি 1 কুইণ্টেলমান উঠিব। এইখিনি 1 কুইণ্টেলমান হৈয়ে গ'ল। তো আৰু আধাখিনি বাকীয়ে আছে। তো খেতিত বন হৈছে, একদম পুৰা ঘাঁহেৰে ভৰপূৰ হৈ গৈছে। ইয়াৰ মাজতে খেতিয়কে কি কৰিছে, ইফালে ভেন্দি উঠাব দি কিনে চাব পাৰিছে, নিকানি কাম কৰি আছে। গাত জ্বৰ আহি গৈছে, তথাপিও খেতি কাম কৰি আছে। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।